এতিয়া দাদাহঁত যাব, এতিয়া গোটেই কামখিনি হৈ গ'ল। অলপ আগত বিটখন ডেলিভাৰী দিলোঁ। এতিয়া দাদাই এল্ট'খন লৈ আছে, এল্ট' K10খন আৰু এখন আজি দুখন গাড়ী ডেলিভাৰী আছে, এখন বিটখন আৰু এইফালে এল্ট' K10খন ডেলিভাৰী আছে। আৰু এখন 21 অক্টোবৰ এল্ট' সোমাইছে, সেইখনো আপোনালোকক দেখুৱাই নাই, এখন বাহিৰত আছে। আজি মই পাৰ্কিংটো মানে চাফা কৰিম, দেওবাৰ হয় আজি। আৰু এইখনো এতিয়া ছাৰ্ভিচিঙত যাব ওলাইছোঁ। আৰু এইফালে এক্সেনখন আছে, এক্সেনখনৰ ডিটেইলছখিনি দিম, আপোনালোকে বিচাৰি আছে। এইফালে বালেন'খন আৰু বাহিৰ KOB আনিছোঁ, এইফালে কুলেন, মবিল ফিল্টাৰ এইখনৰ কাৰণে লৈ লৈছোঁ। এক্সচেঞ্জত আজি এখন I10 সোমাব। আৰু এইখনৰ কথা চলি আছিলে ৰিফাইনেন্সৰ কাৰণে, কিন্তু তেখেতৰ ৰিফাইনেন্সটো নহ'ব চাগে। লকডাউনতে বাইক লৈছিলে, EMI অলপ উল্টা পুল্টা হৈ আছে। তেওঁ চাই লওক কি হয়, আপোনালোকক কি জনাম বাৰু। এইখনৰ কাৰণেও আপোনালোক কেছত ল'লেও আহিব, মই মিলাই দিম বালেন'খন। আৰু এইফালে এক্সেনখনতো টপ মডেল SX-খন আৰু বাহিৰত এল্ট'খন আছে। এল্ট'খন আৰু মোৰ গাড়ীখন বাহিৰত আছে। আৰু KOBখন ছাৰ্ভিচিঙত দিছোঁ, KOBখনো দেখাম। এতিয়া মই এল্ট'খন ছাৰ্ভিচিং কৰিব যাওঁ। আৰু গাড়ী দুখন ডেলিভাৰী আছে, টাইমে নহ'ব আজি, অকলে আছোঁ। ব'লক এতিয়া কামখিনি মই ছাৰ্ভিচিংখিনি কৰোঁ, তাৰপিছত দেখাম আপোনালোকক। বিটখন ৰেডি হৈ গ'ল এতিয়া ডেলিভাৰীৰ কাৰণে। এতিয়া এল্ট'খনো ডেলিভাৰী আছে, এল্ট'খন ছাৰ্ভিচিঙৰ কাৰণে দিছিলোঁ, অনাই হোৱা নাই। আকৌ এতিয়া এল্ট'খন আনিবও যাম। আৰু এইখন এল্ট' আজি ধুই পিনে এনেই ৰাখিছিলোঁ। আৰু এইফালে বিটখন দেখুৱাই হোৱা নাই ভালকৈ। আজি দাদা আহিলে, দাদা আহি ৰখি আছে। দাদাক এতিয়া মই গাড়ীখন ডেলিভাৰী দিম। আৰু এণ্ড্ৰইড চেণ্ট্ৰেল লক গোটেইখিনি দাদাৰ লগাই দিলোঁ। আৰু ৰাতিয়ে হৈ গ'ল, ময়ো আজি দিনটো টাইমে পোৱা নাছিলোঁ মেইন কেছ, ৰাতিপুৱাৰ পৰা। এইটো ইণ্টেৰিয়ৰটো চাওক, পূৰা ধুনীয়া হৈ আছে গাড়ীখনৰ। গোটেইখিনি চাফা তাফা কৰাই ৰাখিছোঁ আজি মই। আৰু এইফালে বাকী গাড়ীকেইখন আছে, ডিটেইলছ দিম। আৰু এইফালে আজি পলিচ কৰি ৰাখি দিছোঁ গাড়ীখনৰ গোটেইফালে। আৰু এইটো চাইড চাওক, ধুনীয়া হৈ আছে। আৰু এতিয়া ডেলিভাৰীটো দিওঁ, ডেলিভাৰীটো দি পিনে আকৌ আৰু এল্ট'খনো ডেলিভাৰী আছে, দুইখন গাড়ীয়ে ডেলিভাৰী দিম। বাকী গাড়ীবিলাকৰ ডিটেইলছ দিয়া হোৱা নাই। এইফালে এল্ট'খন ধুনীয়াকৈ আছে, এইখন ধুনীয়া হৈ আছে গাড়ীখন। আৰু দাদা আহিলে, ভাল লাগিল, কওক এতিয়া। ভাল লাগিছে, যেনেকুৱা ভালেই পাইছোঁ। তেল ভৰালে চলালে হ'ল, ছাৰ্ভিচিং গোটেইখিনি কৰি দিছোঁ। আৰু দাদাই সেইদিনা প্ৰথম দিনাই বুকিং কৰি থৈ গৈছিল, দেখা গম পাই পিছে। এতিয়া আমি ডেলিভাৰীটো দিওঁ আৰু। এতিয়া বিটখন ডেলিভাৰী দিওঁ ফাইনেলি। দাদা মিৰ্জাৰ পৰা আহিলে। আৰু আজি 11 তাৰিখ, আৰু চেণ্ট্ৰেল লক 2টাই সৈতে আৰু এটা ৰিম'ট আছে। আৰু 2 পাত চাবি ৰিম'টে দিলোঁ। আৰু কাগজ পাতি কাম সোমবাৰে যদি হয় হ'ব, নহ'লে বিহু আছে ন, নহ'লে বুধবাৰ মানে কৰা যাব, বিহু পিছত চাগে, যদি সোমবাৰে হয়। আৰু এতিয়া চাবি তাবি গোটেই কাগজ পাতি ডকুমেণ্টছৰ কাম কৰি মেলি এতিয়া দাদাক গাড়ীখন দিওঁ। অলপ চাবি ভালকৈ চলাব, লাহে চলাব। বিহু শুভেচ্ছা থাকিলে ভালকৈ চলাই যাব। এতিয়া দাদাহঁত যাব, এতিয়া গোটেই কামখিনি হৈ গ'ল। এতিয়া মোৰ এল্ট'খনো ডেলিভাৰী আছে, আকৌ এক্সচেঞ্জত এখন I10 সোমাব। এল্ট'খন এতিয়া চাফা কৰাব আছে গাড়ীখন, আৰু ছাৰ্ভিচিং কৰালোঁ। এতিয়া দাদাহঁত গৈ থাকক, লাহে গৈ পাই ফোন কৰিব, লাহে গৈ থাকক। এতিয়া আমাৰ আৰু এতিয়া একাউণ্টটো বনাব নোৱাৰিব, টাইম লাগিব। একাউণ্ট আহিছোঁ, বাইদেউ দিয়ক, নমস্কাৰ। ভালকৈ চলাব। ভালকৈ চলাব। কিবা এটা কওঁ, মই কিবা এটা ক'ম এতিয়া, মানে বিটখন ডেলিভাৰী হ'ল। আৰু গাড়ীখন খুব ধুনীয়া আছিলে। আৰু এই গাড়ীখন চাওক, 3 বছৰ হ'ল বোলে, 5000 কিলোমিটাৰ চলিছে। কাষ্টমাৰে লৈ আহিছে, কাষ্টমাৰে লৈ আহিছে, এখন বিক্ৰী গাড়ী নহয়। 3 বছৰত 5000। আৰু এইখনো পূৰা বহুত ভাল গাড়ী এখন পাইছে।
যাব চিট বেল্টকেইটা লগাই ল'ব চিট বেল্টকেইটা লগাই ল'ব নোকোৱা কিয় অলপ আগত বিটখন ডেলিভাৰী দিলোঁ এতিয়া দাদাই এল্ট'খন লৈ আছে এল্ট' K10খন আৰু এখন I10ও সোমাইছে এক্সচেঞ্জত এতিয়া ডিটেইলছখিনি দিম গোটেই গাড়ীখনৰ আৰু এতিয়া এল্ট' K10খন ডেলিভাৰীটো দিওঁ আৰু এখেতো আহিছে লগত এতিয়া এল্ট'খন দেখাই দিছোঁ একবাৰ এখন এল্ট'খন ধুনীয়া হৈ আছে এল্ট'খনৰ আৰু কণ্ডিশ্যন গোটেইখিনি ভাল এতিয়া ডেলিভাৰীটো দিওঁ তাৰপিছত যাই পিনে দেখাম আপোনালোকক এইফালে I10খন সোমাইছে এখন I10খন সোমাইছে আৰু এখন এল্ট'খন আৰু এইটো মোৰ দোকানটো মানে মা মনসা মটৰ্ছ ইউজ কাৰ চেল এণ্ড পাৰ্চেছ এণ্ড এক্সচেঞ্জ বাকী এইফালে এচেচৰিজ আৰু এইফালে মোৰ ফেচবুকত এইটো মোৰ ফোন নাম্বাৰকেইটা আৰু এইফালে ফেচবুকৰ ইউটিউবৰ ইনষ্টাগ্ৰামৰ গোটেইখিনি আছে ইঞ্চুৰেঞ্চ ফেচিলিটি এভেইলেবল ফাইনেন্স ফেচিলিটি এভেইলেবল গোটেইখিনি হ'ব এইফালে ফাইনেন্স ফেচিলিটিও হ'ব আৰু এতিয়া গাড়ীখন ডেলিভাৰীটো দিওঁ দাদাই ল'লে আৰু আজি ধুনীয়া কৰি আনিছে গাড়ীখন ফাইনেলি আজি 11 তাৰিখ অলপ আগত বিটখন ডেলিভাৰী দিলোঁ আৰু এতিয়া মই এল্ট' K10খন ডেলিভাৰী দিছোঁ আৰু এখন I10ও এক্সচেঞ্জত লৈছোঁ দাদাৰ পৰাই I10খনো মই ডিটেইলছটো দিম দাদাই অনাৰ আছিলে I10ত আৰু গোটেইখিনি ডিটেইলছ দিম টেক্সটো আপোনাৰ ফিটনেছটো আপোনাৰ 31 লৈকে আপডেট আছে কালি মানে ডিটেইলছখিনি দিম আপোনালোকক আৰু এতিয়া গাড়ীখন লৈ যাওঁ আৰু এইখন ডেলিভাৰী দিওঁ ৰাতিপুৱাৰ পৰা টাইমে পোৱা নাই ব'লক প্ৰথমে এখন I10 লৈছোঁ এই এল্ট'খন লৈ গৈছে আৰু গোটেইখিনি ডকুমেণ্ট দেখাইছে I10খন এখন 12G নাম্বাৰটো 2025 ডিটেইলছ দিম K10ও ডেলিভাৰী বিটো ডেলিভাৰী হ'ল K10খনো গ'ল K10খন বহুতে বিচাৰি আছে